এয়া ফাইনেলি হাঁহৰ মাংস ৰেডি। আমাৰ মানে এইখন নতুন কেৰাহী কাষ্ট আইৰণৰ, সেইখন অনাৰ পৰা মই জানো কৈ আছো যে আমি হাঁহৰ মাংস খাব লাগিব এইখনত। আৰু Happy birthday! হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ সকলোৰে? আৰু ইয়াতে এনেকুৱা বেয়া বতৰ চাওকচোন, ৰাতিপুৱাই অৱস্থা কাহিল। মানে বৰষুণ যোৱাকালিৰ পৰা ইমানেই দিছে। আজি মোৰ আছিলে এটা এপইণ্টমেণ্ট, মানে মোৰ যে কৈছিলোঁ হেণ্ডৰ অলপ পেইন হৈ থাকে, ইনফ্লেমেশ্যন হৈছে, তো এতিয়া লাহে লাহে ভাল হৈছে। আজিৰ পৰা ফিজিঅ'থেৰাপিষ্টৰ হেৰি দিছে আৰু তেওঁলোকে ৰিকমেণ্ড কৰিছে ফিজিঅ'থেৰাপিষ্টৰ ওচৰত যাবৰ কাৰণে। তাৰপিছত মই এইকেইদিন একদমেই ব্লগ বনাবলৈ টাইম পোৱা নাই, ইমান কাম হৈছে নহয়। চ' এভৰি ডে মানে কিবা নহয় কিবা কামত আমি ঘূৰিয়ে আছোঁ। আৰু জান অফিচলৈ গুচি যায়, মাইনাক কিতাপ থৈ পেলাই মই কাম চামখিনি শেষ কৰোঁ মানে এইফালে আপোনাৰ মাইনা আকৌ আহিবলৈকে হৈ যায়, সেই তেনেকুৱা হৈছে। সেইকাৰণে ব্লগেই কৰিব পৰা নাই। আজি বোলো ব্লগ কৰোঁ, ইমান বেয়া বতৰ। আজি কেকো বনালোঁ, কেকৰ অৰ্ডাৰ আছে কাইলৈ, তো সেইকাৰণে কেকো বনাই থৈছোঁ। এই জাষ্ট আহি পেলাই মই এপইণ্টমেণ্টৰ পৰা 10:30 আহি পাইছোঁ। আহি পোৱাৰ পিছত এয়া চকলেট কেক দুটা বনালোঁ, মানে অকণমান থাকি গ'ল কাৰণে মাইনাৰ কাৰণেও অকণমান বনাই দিছোঁ, তাই অলপ খাই ভাল পায় আৰু সেইকাৰণে। তাৰপিছত কেক বনোৱা হোৱাৰ পিছত আদা নহৰু পেষ্টটো মানে মই ঘৰতেই বনাওঁ, আদা নহৰু পেষ্ট কৰি থৈ দিওঁ, কাৰণ নহ'লে পটাপট আপোনাৰ প্ৰতিবাৰে খানা বনালে আদা নহৰু পেষ্ট লাগেই। সেইকাৰণে মই ঘৰতে বনাই একদম ডাঙৰ বটলৰ ফ্ৰিজত থৈ দিওঁ। সেয়াও শেষ হৈছিলে, এইখিনি টাইম পাওঁতে মই মানে আধা ঘণ্টাত সেইবিলাক কৰিলোঁ। আৰু নহৰু গুচোৱা কামটো যে ইমান বেয়া পাওঁ। এতিয়া ইমান গেলা বতৰ নহয় ইয়াতে, আৰু ঠাণ্ডা পৰিলেই জানেনে, এই ঠাণ্ডা দিনকেইটা আহিলেই যে মোৰ একদম গাটো কিবা কিবি লাগি যায়। ইমান কাপোৰ পিন্ধিব লাগে, ইমান কাপোৰ চাপোৰ ধুব নোৱাৰি, একদম অৱস্থা বেয়া হৈ যায়। এতিয়া বাৰু লাহে লাহে অটম আহিছে, মানে ছেপ্টেম্বৰ অক্টোবৰ অটম থাকিব, তো অটমতো মানে ঠাণ্ডা হয়েই। আৰু মোৰ হাতটো বিষাই গৈছে দেই, কিবা এটা লগাই লওঁ মই। এইবিলাক ক্লিন চিন কৰি মেলি মই বোলো ব্লগ কৰোঁ। এইটো দেখিছেনে, এইটো থাকিলেই সদায় মাইৰাই এইবিলাকৰ ওপৰত খেলি খেলি অৱস্থা নোহোৱা কৰে। মৰমো লাগে এইটো, ইমান সৰুতে আনিছিলোঁ, এতিয়াও তাই খেলে এইটোৰ লগত। তাই সঁচা ডাইন'ছৰ বুলি ভাবে। মাজতে যে আমি ডাইন'ছৰ মিউজিয়াম এটাত গৈছিলোঁ, সেই মিউজিয়ামটোৰ পৰা তাই মানে আহিবই বিচৰা নাছিলে, ইমান ভাল পাইছে নহয়। এতিয়াও মানে সেইটোৰ ব্লগ চাই থাকে মোৰ হেৰিত, টিভিত। তাৰপিছত এতিয়া এইটো ৰুম চাফা কৰোঁ, ইমান কাপোৰ গোট খাই জানেনে, এইবিলাক চাওকচোন, গোটেই কাপোৰ লেতেৰা। এতিয়া এইবিলাক চাফা কৰোঁ, চাফা কৰাৰ পিছত মাইনাক আনিব যাম ভাত খাই উঠি। মানে ঠাণ্ডা দিন আহিছে ন, বহুত দিনৰ পৰা ফ্ৰিজাৰত সুমুৱাই থৈছোঁ হাঁহৰ মাংস। আজি বোলো চান্স পাইছোঁ, অলপ ঠাণ্ডা পৰিছে, আজি খাওঁ বোলো হাঁহৰ মাংস। তো বনালে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰিম। সেয়াই হ'ল, আৰু মোৰ হাতৰ এতিয়া লাহে লাহে ভাল হৈছে, সেয়াই মই বোলো আপডেটটো দি দিওঁ, বহুতে সুধি থাকে। চ' ব'লক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। Maya, say happy birthday, Mama. No way. Quoi? Happy birthday, Mama. Say happy birthday, me too, Mama. Say happy birthday. Say. Maya, কি কৰিছা? কি কৰিছা? তাইক গা চা ধুৱাই লৈ আহিলোঁ, আৰু
মানে কিতাৰ পৰা অনাৰ পিছত গা চা ধুৱাইছোঁ এতিয়া মই হাঁহৰ মাংস বনাওঁ আপোনালোকক কৈছিলোঁ যে বহুত দিনৰ মূৰত হাঁহৰ মাংস বনাম বুলি ভাবিছোঁ তো এতিয়া বনাওঁ দেখিছেনে ইমান এইটো যে এই মৌমাখিবিলাক ইমান আহে জানেনে আমাৰ মানে এই গছডালত যে ইমান চৰাই থাকে আৰু বহুত কিবা কিবি ৰিজবিলাক লাগিছিলে যে তো এতিয়া পকি পকি সৰিছে আৰু তলত মানে গেলি গৈছে কোনো নিকি নাখায়ো নিনিও এতিয়া সেইকাৰণে তাৰ পৰা মৌমাখিবিলাক আহে আমাৰ ঘৰলৈ দেখিছেনে মাইৰা হোৱাট ইজ দিছ মাখি হানিবি ডোন্ট ডু ডেট হানিবি মাইৰা মানে হানিবি বুলি ক'লে হাত জাপ মাৰে এতিয়া আঁতৰৰ পৰা তাইক মানে অকণমান ভয় খুৱাই থৈছিলোঁ মই সৰুতে নহ'লে চব বস্তু চুবলৈ যায় যে সেইকাৰণে মই ভয় খুৱাই থওঁ তাইক যে হানিবিয়ে কামুৰিব মোক সঁচাকৈতো কামুৰিলেতো সৰ্বনাশে আৰু ইয়াত কি কৰা যায় সেইকাৰণে তাই য'তেই দেখে এনি টাইম কৈ থাকে এইটো বি মাৰিব লাগে চাবা দেই মাইৰা এইটো উলিয়াব লাগিব এতিয়া আমাৰ এখন মৰা অকল দেদি আহিলে তাই সেইটোৱে কাম ক'ত ক'ত বি আছে সেইটো এনেকৈ অকণ বেহুচ কৰি পেলাই বাহিৰত এৰি দিওঁ মই হা হোৱাট ইজ দিছ গিভ মি বিগ দি দিয়া সেইটো বি ওপৰৰ পৰা দিয়া গুড এইবিলাক খাই দিলে বৰ জমনি হ'ব এতিয়া পেলাই দিওঁ ৰ'ব বি গন মায়েৰা গালখনতে কিতাপ গৈ পেলাই কিবা মহে কামুৰিলে নে কি কামুৰিলে চাওকচোন 4 দিনমান হ'ল ভালেই হোৱা নাই মানে কি হ'ল এইখিনিতে বুবু চব এণ্টনেই কৰে এণ্টন ফাইটিং কৰিছিলে কি যে কৈ থাকে তাইহে জানে এণ্টন বুলি সিহঁতৰ ক্লাছত মানে ল'ৰা এটা আছে তাইক যদি মই সুধোঁ কিতাপ কি কৰিলা আজি এণ্টন ক্ৰাইং তাইৰ মানে যিমান ফ্ৰেণ্ডছবিলাক আছে চব মোক চাই আছে আহি আছে তাইৰ যিমান ফ্ৰেণ্ডছবিলাক আছে চবৰে নাম ল'ব আৰু চবে ক্ৰাইঙে কৰে বেলেগ কোনো একো নকৰে চবে ক্ৰাইং কৰে আৰু তাই মানে ভাল আৰু তাই চাই থাকে এইবিলাকে কৈ থাকিব তো ব'লক এতিয়া আমি বনাম হাঁহৰ মাংস হাঁহখিনি মই কাটি লওঁ আৰু মায়েৰাই যিহেতু তাইক এতিয়ালৈকে আমি হেৰি কৰোৱা নাই মানে খুওৱা নাই হাঁহটো তো একো মানে মাটন চাটনো তাইক ইমানকৈ নিদিওঁৱেই মানে দিয়াই নাই ইমানকৈ মানে কি দিয়াই নাই তো সেইকাৰণে মই বোলো 3 বছৰ বা 3.5 বছৰ হওক তেতিয়াহে মাটন চাটন খুৱাম কাৰণ সেইটো হাৰ্ড মাংস ন তো হজম কৰিবলৈ অলপ টান হয় সৰু বাচ্ছা আৰু এতিয়া দাঁত চাতবিলাকো সৰু হৈ আছে মই সেইকাৰণে টান বস্তু নিদিওঁৱেই এতিয়া চিকেন তাইৰ কাৰণে বনাম চিকেনখিনিও কাটিব লাগিব হাঁহখিনিও কাটিব লাগিব আৰু ব'লক ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কোৱা বাই বাই এতিয়া বনাব লৈছোঁ হাঁহৰ মাংসখিনি আৰু ছাইডতে মায়েৰাৰ কাৰণে বইল চিকেনো বহাই দিছোঁ প্ৰথমতে পিঁয়াজখিনি মিহি মিহিকৈ এনেকৈ শ্লাইচ কৰি কাটি পেলাই অলপ ভাজি ল'ম মই কম তেল দিছোঁ বহুত কাৰণ হাঁহৰ মাংসত অলৰেডি তেল থাকে এইখিনি সৰু সৰুকৈ কাটি ল'লোঁ হাঁহৰ মাংসখিনি এয়া মায়েৰাৰ কাৰণে বইল চিকেন বনাইছোঁ ছাইডতে আৰু মোৰ অৱস্থাটো চাওকচোন পিঁয়াজ আৰু ইয়াৰে মিঠাতেলত বনাইছোঁ যে হাঁহৰ মাংসখিনি মিঠাতেলটো ইমানেই কাঢ়া যে চকুত ধৰি গৈছে যিমান চিমনি চলালেও একো কাম নিদিয়ে আৰু মায়েৰাক ভুজিয়া দি পেলাই বহাই থৈ দিছোঁ ইয়াতে আদা নহৰু পেষ্ট দিছোঁ আৰু আদা নহৰু পেষ্ট মই ঘৰতে বনাওঁ আদা নহৰু পেষ্টৰ লগত মই তাতে আপোনাৰ জালুক জিৰা গুটি আৰু ধনিয়া গুটি এনেকৈ কৰি পেলাই দি দিওঁ আৰু সেইটো মিক্সাৰটো মই ইয়াতে দি দিছোঁ এতিয়া হাঁহৰ মাংসখিনি দি দিলোঁ হাঁহৰ মাংসখিনিত বেছি মছলা দিব নালাগে একোৱেই মছলা দিব নালাগে কিন্তু মোৰ গোন্ধটো অলপ থাকি যায় যে মই সেইকাৰণে অকণমান গৰম মছলাহে দি দিম লাষ্টৰ ফালে এতিয়া অকল এনেকৈ ফ্ৰাই কৰিম নিমখ দি দিছোঁ হালধি অলৰেডি দিয়েই দিছিলোঁ মই সেইকাৰণে আৰু এয়াই হ'ল মই ঘৰত বনোৱা আদা নহৰু পেষ্টটো ইয়াতে জালুক জিৰা ধনিয়া চবেই দিয়া আছে
মোৰ তাত কোমোৰা নাছিলে কাৰণে স্কোৱাছ এটা আছিলে, সেইকাৰণে স্কোৱাছটোকে এনেকৈ ডাঙৰকৈ কাটি দিছোঁ। আলু দিয়া নাই, হাঁহৰ মাংসৰ আলু দিলে ইমানো ভাল নালাগে মোৰ, সেইকাৰণে স্কোৱাছটোকে এনেকৈ কাটি দিলোঁ। কিন্তু বহুত দেৰি ভজাৰ পিছত এনেকুৱা লাগিছে যে স্কোৱাছটো মানে কোমোৰাই হয়, এনেকুৱা ফিলিং হৈছে খাওঁতে, আৰু বহুতেই টেষ্টি আছিলে। আপোনালোকেও বনাবচোন এনেকৈ কৰি পেলাই। অলপ দেৰি ঢাকি দিলোঁ, অকল মই ফ্ৰায়ে কৰিছোঁ আৰু অকণমান গৰম মছলা দিছোঁ। এয়া চাওক ইমান ধুনীয়া কালাৰ হৈছে। ভাজি ভাজি আপোনাৰ এনেকুৱা কালাৰ নোহোৱালৈকে আপুনি ভাজিব পাৰে, আৰু এইটো লোহাৰ কেৰাহী সেইকাৰণে আৰু ধুনীয়া হৈছে। এয়া মই আমৰ অকণমান চাটনি বনাইছোঁ, কেঁচা আম অকণমান আছিলে, সেইকাৰণে ইয়াতে ধনিয়া আৰু জলকীয়া দিছোঁ আৰু নিমখ দিছোঁ, বেলেগ একোৱেই দিয়া নাই। ইমানেই টেষ্টি আছিলে নহয় চাটনিটো, বহুতেই ভাল পালে। জানেতো ইমান ভাল পাইছে নহয়। মাইৰা, হোৱাট আৰ ইউ ডুইং? ক্লিন? নিজে গোটেই কাপোৰে চাপোৰে পানী পেলাই এতিয়া ক্লিন কৰিছা? অঁ, ডেডি অলৰেডি ক্লিন কৰি দিলে। তুমি কি কৰিছা? তাই সেইখিনি টুকিছা পানীখিনি। মোৰে কপালে হাত দিছে। কি এক্টিং! ডন্ট ডু দ্য ইজ পানী। তোমাৰ পেন ডাৰ্টি হৈ যাব। কৃষ্ণ, পানীৰ ওপৰতে পানী চাফা কৰিলে কি লাভ ডাল হ'ল? মাইনা, ডাৰ্টি। কাম হিয়াৰ। কাম হিয়াৰ, লেট ইট ড্ৰাই। ইফালে আহা, তুমি এইফালে আহা। ইয়াতে মই অলপ পানী দি পেলাই এনেকৈ থৈ দিছোঁ। হাঁহৰ মাংসখিনি হৈছে, ভাতখিনিও বহাই দিলোঁ। আজি ভাবিছোঁ হাঁহৰ মাংস ভাত খাওঁ, কিন্তু জানে কৈছে ৰাতি খোৱাটো ভাল নহ'ব, কিন্তু মোৰ ইমান লোভ লাগি আছিলে সেইকাৰণে বনাই দিলোঁ। আৰু এয়া ফাইনেলি হাঁহৰ মাংস ৰেডি। একদম ইমানেই ধুনীয়া হৈছে নহয়, ইমান টেষ্টি হৈছে। ফটো এটা উঠাই দিওঁ। এয়া আমাৰ মানে এইখন নতুন কেৰাহী কাষ্ট আইৰণৰ, সেইখন অনাৰ পৰা মই জানো কৈ আছোঁ যে আমি হাঁহৰ মাংস খাব লাগিব এইখনত। আৰু ইমান টেষ্টি হ'ল নহয় হাঁহৰ মাংসখিনি। এইখিনি এতিয়া কালিলৈকো থৈ দিম অলপ দিনত, এতিয়া ৰাতি ইমান খোৱা ভাল নহয়, তো অলপ এনেই ফ্ৰাই নিচিনাকৈ এতিয়া খাম, আৰু বাকীখিনি কালি খাম। সেয়াই হ'ল ৰেচিপিটো। আৰু ৰেচিপিটো মাজে মাজে মই কৈ দিম কি কি দিছিলোঁ, কাৰণ এভৰি ষ্টেপ মই মানে ৰেকৰ্ড কৰিবলৈ পাহৰি গৈছোঁ, চব কাম কৰি থাকিবলগীয়া হৈছে যে, সেইকাৰণে তো আপোনালোকক কৈ দিম, আপোনালোকে বনাব ঘৰত, বহুতেই টেষ্টি আছিলে। আৰু এনেই কোমোৰা দি বনাই, মোৰ ইয়াতেতো কোমোৰা মানে পাবলৈ আছে, কিন্তু আজি নাছিলে আমাৰ ঘৰত, আৰু ইমান দাম দি আমি ডেইলি মানে কোমোৰাটো নাখাওঁ, সেইকাৰণে মই স্কোৱাছ দিলোঁ। স্কোৱাছ আছিলে এটা, তো স্কোৱাছ দিওঁতেও মানে একদম কোমোৰাৰ নিচিনা সোৱাদ আহিছে, বেলেগ ধুনীয়া লাগিছে। আৰু কালাৰ চাওক কি ধুনীয়া কালাৰ। এয়া অকল হাঁহৰেই তেল, মই সেইকাৰণে তেল বহুত কমকৈ দিওঁ। আৰু এইখন কাষ্ট আইৰণৰ হেৰি যে, বহুত ধুনীয়া একদম ক'লা হৈ যায়। আপুনি যদি ইয়াতে চিকেনো বনায় সেইখিনিও ক'লা হৈ যায়, একদম ইমান ধুনীয়া লাগে। আৰু ইয়াতে মই জালুক বাৰু বেছিকৈ দিছোঁ, আদা নহৰু পেষ্টতো জালুক দিছোঁ, আৰু এক্সট্ৰাও জালুকৰ গুড়ি দিছোঁ, সেইকাৰণে বহুত ধুনীয়া হৈছে, ক'লা একদম। চ' মোৰ আজি আছিলে কেকৰ অৰ্ডাৰ, আৰু মাইৰাৰ কাৰণেও এটা বনাইছোঁ, কাৰণ তাই মানে আহিলেই। মাইৰা, go there, go there. Oh, there is something. Okay, there is something. মাইৰা তাইক মানে দেখুৱাব লাগে, সেইকাৰণে কৈছে হাই কৈ দিয়া। কিতাৰ পৰা আহিছে, হিকটি আহিছে, সেই কিবা গুৰি পেলাইছে, ৰ'বা চাফা কৰিম। তাৰপিছত মই মানে মনে মনে কেক এটা বনাইছোঁ। আজি মোৰ কেকৰ অৰ্ডাৰ আছিলে যে, তাৰ পৰাই অলপ হেৰি কৰি পেলাই বেছিকৈ বনাই পেলাই, ক্ৰীম চিম আছিলে, তাৰপিছত তাইক দেখুৱাম। এইটো Happy birthday! Ahora contigo. Happy birthday!
মোৰটোও তাইৰ ফেভৰেট হয় এইকাৰণে মই ভাবিলোঁ আজি বহুত দিনৰ মূৰত কেক এটা বনাওঁ ভালকৈ আমি চব এইবিলাক খাই শেষ কৰি দিলে কেকটো কোনে খাব কাট কৰিবা কাম আগতে গুটি গুটিবিলাক খাই Happy birthday, Maya. Happy birthday, Maya. Happy birthday, Maya. So yummy chocolate. Plate. Oh, plate. This is yours. Take. Eat and give me a review. Yes. Yeah. Yummy? Yummy? তুমি এইটো খাইছোৱা কেকটো অকণ খাইছোৱা মুখৰ গোটেই সোপা সোমাই দিছে মৰক ধৰিছে ফাষ্ট কেকটো খাইছোৱা কাৰ হেপী বাৰ্থডে